এসময়ৰ বিপদগামী যুৱকজন ওলাই আহিল যুৱ প্ৰজন্মক শুদ্ধ পথ দেখুৱাবলৈ। এসময়ত নিচাসক্ত আছিল সম্ভ্ৰান্ত পৰিয়ালৰ এই মেধাৱী যুৱক। সংগদোষত পৰি বিপথে পৰিচালিত হৈছিল তেওঁ। গীতাৰ্থ শৰ্মা নামৰ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা মেধাৱী যুৱকজন ড্ৰাগছ সুৰাত মগন হৈ পৰিছিল। এটা সময়ত নিজৰ ভুল উপলব্ধি কৰি নিজেই ভৰ্তি হৈছিল নিচামুক্তি কেন্দ্ৰত। নিচামুক্তি কেন্দ্ৰৰ পৰা সুস্থ হৈ আহি নিজেই স্বাৱলম্বী হোৱাৰ কঠোৰ জীৱন সংগ্ৰামত নামি পৰা গীতাৰ্থ শৰ্মা অতি কম দিনৰ ভিতৰতে স্বাৱলম্বী হৈ প্ৰতিষ্ঠিত হৈছে। আৰ্থিকভাৱে সচ্ছল হোৱাৰ পিছতো মনমগজুত নিচাগ্ৰস্ত যুৱকক কেনেকৈ শুদ্ধ পথলৈ উভতাই আনিব পাৰে তাৰে চিন্তাই অনবৰতে পীড়া কৰি আছিল। অৱশেষত গুৱাহাটীৰ এইগৰাকী যুৱকে নলবাৰীত আৰম্ভ কৰিলে নিৰ্ভয় নামৰ এখন নিচামুক্তি কেন্দ্ৰ। নলবাৰী চহৰৰ বালিকৰীয়া কাজিপাৰাত গীতাৰ্থ শৰ্মা আৰু সাহিল ৰব্বানী ৰহমানে আৰম্ভ কৰা নিৰ্ভয় নামৰ সকলো সা সুবিধাযুক্ত নিচামুক্তি কেন্দ্ৰটো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মুকলি অনুষ্ঠানত ডাক্তৰ কৃতিকা আগৰৱালা, বাসুদেৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জি ডেকা, মহিলা সমিতিৰ সভানেত্ৰী মল্লিকা ভূঞা আদি উপস্থিত থাকে। কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানৰ লগতে আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ উদ্যোগত নিচাসক্তৰ ভয়াৱহতাৰ সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত সমল ব্যক্তি হিচাপে মমি আহমেদ উপস্থিত থাকে। সকলো সা সুবিধাযুক্ত নিচামুক্তি কেন্দ্ৰটোত চিকিৎসক, নাৰ্ছৰ সেৱা উপলব্ধ হ'ব বুলি জনাইছে কেন্দ্ৰটোৰ পৰিচালক গীতাৰ্থ শৰ্মাই। খুলিছো এইটো ভাবি কিনে এইটো উদ্দেশ্যত কি যেন আমি যিমানখিনি ছাফাৰিং এডিক্টছ বা এলকহলিক্স আছে তেখেতসকলক যাতে আমি ট্ৰিটমেণ্টৰ থ্ৰুৰে যাতে হেল্প কৰিব পাৰোঁ। আৰু এই সন্দৰ্ভত আমাক এখন গাইডলাইন বান্ধি দিয়া হৈছিলে আৰু এখন SOP বান্ধি দিয়া হৈছিলে মিষ্টাৰ পীযুষ হাজৰিকা। চ' একৰ্ডিংলি লাইক যোনখিনি বস্তু আমাৰ থাকিব লাগে চেণ্টাৰখনত সেইখিনি আমাৰ আছে। আমাৰ ডি এডিকশ্যন স্পেচিয়েলিষ্ট আছে ডক্টৰ কৃতিকা আগৰৱাল, তেখেত ডি এডিকশ্যন স্পেচিয়েলিষ্ট হয়, প্লাছ আপোনাৰ নিউৰ' চাইকেট্ৰিক হয়। আমাৰ MBBS ডক্টৰ আছে ডক্টৰ নিবেদিতা তালুকদাৰ, তেখেতে অন জেনেৰেল আহি কিনে ক্লাইণ্টছখিনিক চাই দিয়ে, পেচেণ্টখিনিক চাই দিয়ে। আমাৰ MSW HOD আছে, তেখেত শ্ৰীমন্ত শংকৰ ইউনিভাৰ্চিটিৰ HOD হয়, দীপশিখা কাৰ্পেণ্টাৰ। লগতে আমাৰ নাৰ্ছো আছে, নাৰ্ছ মানসী মজুমদাৰ, তেখেতো আমাৰ এই মানে NGOৰ লগত জড়িত হৈ আছে। দ্বিতীয়তে আমি খুবেই সুখী কি যে আমি নিৰ্ভয় ৰিহেবিলিটেশ্যন চেণ্টাৰখন আমি ইয়াতে আৰম্ভ কৰিব পাৰিছোঁ নলবাৰীত। আৰু দ্বিতীয়তে আমাৰ উদ্দেশ্য এটাই যাতে যোনখিনি ল'ৰা আজি ডেটত নিচাত ভুক্তভোগী হৈ আছে তেখেতসকলক যাতে আমি এটা কাউন্সিলিঙৰ থ্ৰুৰে, এটা ট্ৰিটমেণ্টৰ থ্ৰুৰে যাতে এটা নতুন জীৱনলৈকে যাতে আমি ঘূৰাই আনিবলৈকে পাৰোঁ, সেই উদ্দেশ্যতে আমি এই চেণ্টাৰখন আৰম্ভ কৰিছোঁ। বেচিকেলি ড্ৰাগছ এটা বহুত এটা বেয়া বস্তু আৰু এটা বহুত এডিক্টিভ ছাবষ্টেঞ্চ হয়, যোনটো আমাৰ বেচিকেলি ইয়াতে চ'ল্ড হয়, সেইটো হ'ল আপোনাৰ হেৰইন। এতিয়া লাইক হেৰইন আপোনাৰ ৱৰ্ল্ডৰ ভিতৰত 4 নম্বৰত আহি পৰে আৰু ইয়াৰ এডিক্টিভনেছটো ইমান বেছি কি যে উইথড্ৰলৰ টাইমত বহুত কষ্ট পায় ল'ৰা ছোৱালী যোনে এই বস্তুটো ইউজ কৰে। তো আজি চাব গ'লে আপোনাৰ ড্ৰাগছ ইউজ কৰি বহুত ল'ৰা ড্ৰাগ অভাৰড'জ হৈ কিনেও ঢুকাইছে। বহুত ল'ৰাই মানে কিছুমান নানান ধৰণৰ বেমাৰৰ সন্মুখীন হ'ব লগা হৈছে, কাৰণ সেই সঠিক নলেজখিনি নাথাকে কি যে নিডল শ্বেয়াৰ কৰিব যে নালাগে বা বেলেগৰ বেজি যে ল'ব যে নালাগে, সেইবোৰ বস্তু নাজানে। তো সেইটো হিচাপে বহুত ল'ৰা আজি বহুত নানান ধৰণে ভুক্তভোগী হ'বলগীয়া হৈছে। লাগিব আমাৰ ইণ্ডিভিজুৱেলি আমাৰ চবৰে একোটা দায়িত্ব আছে। অকল আমি এডমিনিষ্ট্ৰেশ্যন হওক বা গভৰ্ণমেণ্ট হওক সেইবোৰক আমি ব্লেম কৰি থাকিলে নহ'ব। আমি এজ এন ইণ্ডিভিজুৱেল আমাৰ ইয়াতে ৰেছপনচিবিলিটি আছে আৰু ৰেছপনচিবল চিটিজেন হিচাপে বা ৰেছপনচিবল পাৰ্চন হিচাপে আমি আগবাঢ়ি আহিব লাগিব। যদি কাৰোবাৰ ঘৰত যদি এনেকুৱা ধৰণৰ কিবা ব্যৱস্থা হৈছে বা কোনোবাই যদি বিক্ৰী কৰি আছে তেনেহ'লে সেই মানুহখিনিৰ প্ৰতি আমি ব্যৱস্থা ল'ব লাগিব। ইয়াতে চৰকাৰ বা এডমিনিষ্ট্ৰেশ্যনক ব্লেম কৰি একো হ'বলৈ নাই। যেতিয়া এটা ল'ৰাই নিচা খাই থাকে সি বহুত লাজ পায়, কাৰণ সি এট দি এণ্ড অফ দি ডে গম পায় কি যে এটা বেয়া কাম কৰি আছে। তো সেইটো হিচাপে যেতিয়া সি লাজ পায় সি ক'বলৈকে টান পায় ঘৰত কি যে মই ড্ৰাগছ খাওঁ বা মই ড্ৰাগছৰ ট্ৰেপত ফচি গ'লো। এইটো লাজ কৰিবলগীয়া কথা নহয়, এইটো এটা বেমাৰ আৰু বেমাৰ কেতিয়াও কাৰো ঘৰ চাই কিনে নাহে, বেমাৰ হৈ যায় মানুহৰ। তো এই বেমাৰৰ কাৰণে তাৰে চিকিৎসা আছে আৰু চিকিৎসাটো বেলেগ একো নহয়, এইটো হ'ল ৰিহেব। জাষ্ট ৰিহেব আহি কিনে যোনখিনি কৰিবলগীয়া কাম, যোনখিনি শিকিবলগীয়া বস্তু, এটা পাৰ্টিকুলাৰ পাৰ্চনে যোনখিনি বস্তু পাহৰি গৈছে নিচা খাই সেই বস্তুখিনিহে শিকোৱা হয়।
কি ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, কেনেকৈ এটা নিয়মিত টাইম টেবুল মানি চলিব লাগে জীৱনত। তো কাৰোবাৰ যদি এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, নিজৰ ঘৰৰ মানুহৰ লগত কথা পাতক, সলিউশন আছে, সলিউশনটো লওক, নিচা নাখাব। পাৰ্টিকুলাৰ পাৰ্চন যদি নিজে যদি আহিবলৈকে নিবিচাৰে, আমাৰ চেণ্টাৰত পিকআপ ছাৰ্ভিচ আছে, আমাক ফোন কৰিলে হ'ল। পেৰেণ্টছে যেতিয়া ফুল অথৰিটি দিব চেণ্টাৰক, আমি গৈ কিনে তেখেতক ঘৰৰ পৰা ৰেস্কিউ কৰি লৈ আহিম। 7 খোলা থাকে, হেল্পলাইন নম্বৰ আছে আমাৰ 6002006469। এই নম্বৰটোত ফোন কৰিলে হ'ল, আমাৰ পাৰ্টিকুলাৰলি এটা টিম আছে, যাব, যাই কিনে ৰেস্কিউ কৰি লৈ আহিম। বহুত মানে ফিজটো যদি ক'বলগীয়া হয় তেনেহ'লে আমি গোটেইখিনি বস্তু চাই কিনে ধৰিছো আছে, এইটো অকল 5,000 টকা আৰু মাহে আপোনাৰ 12,000 টকা। এতিয়া ডিছপাইট ডেট লাইক আমাৰ যোনখিনি কাউন্সিলিং আছে বা যোনখিনি ডক্টৰ আছে, সেইখিনি উইকডেজত এবাৰকে পাব চবে, আৰু একৰ্ডিংলি আমি এইটো হিচাপে ট্ৰিটমেণ্টখিনি দিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।